নমস্কাৰ সকলোকে বহুদিনৰ মূৰত মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইবছৰে প্ৰথমতে জানুৱাৰী মাহতে আমি গৈছিলোঁ অগ্নিনাভ বাবা মন্দিৰ পেহীহঁতৰ লগত গৈছিলোঁ পেহীহঁতৰ ঘৰৰ পৰা আৰু ওচৰৰ কেইগৰাকীমান মানুহ আৰু পেহীহঁতৰ ফেমিলিটো গৈছিলে তেনেকৈ মোকো লগ ধৰিলে ময়ো গ'লোঁ কাৰণ অগ্নিনাভ বাবা মন্দিৰত যোৱাৰ সৌভাগ্যখিনি পাইছোঁ আৰু ভাবিছোঁ এইটো চান্সতে নগ'লে আৰু কেতিয়া যাব পাওঁ বাবা কেতিয়া মাতে ঠিক নাই আৰু ৰাতি গৈছিলোঁ যিহেতু সকলোৱে হাঁহি ফূৰ্তিকৈ গ'লোঁ আৰু এয়া ৰাতিপুৱা 4 বজাৰ দৃশ্য 4 বজাতে আমি এনেকৈ লাইনত থিয় হৈছোঁ আৰু বাবাৰ দৰ্শন কৰিবলৈ আৰু বহুত বেছি ভক্তৰ সমাগম আৰু তাতে আমি সেৱা কৰিলোঁ আৰু এটা আচৰিত ঘটনা হ'ল মোৰ পেহীৰ শাহুমা বহুত বছৰ ধৰি তেওঁ বেমাৰত আছে তেখেতে বিছনাত আছে বহুত বছৰ আৰু পেহীয়ে গৈয়ে সেৱা কৰিছে যে মাক কিবাকৈ ভাল কৰা নহয়তো আৰু পাৰ দিয়া তেখেতক কাৰণ তেখেতে বহুত জ্বালা পাইছে বহুত কষ্ট পাইছে পেহীহঁতৰো কষ্ট হয় আৰু তেনেকৈ আমি সেৱা সৎকাৰ কৰিলোঁ আহি পেলাই আমি পাতা নাই আৰু সেই কথা কেতিয়াও তাৰপিছত আমি তলাতল ঘৰ গ'লোঁ ৰংঘৰ গ'লোঁ ঘূৰিলোঁ ফুৰিলোঁ তাৰপৰা আমি খাব সময় হৈছে তেতিয়া পেহাই ফোন কৰিছে যে তোমালোক গুচি আহা ঘৰলৈ একদম মাৰ গাটো একেবাৰে বেয়া আৰু অলপ পাছতে গম পাইছোঁ যে আইতা আৰু আমাৰ মাজত নাই কেনেকৈ হ'ব পাৰে মোৰ একদম কথাটো শুনিয়ে গাৰ নোম শিয়ৰি গৈছে বাবাৰ ইমান বেছি মাহাত্ম্য আছে মই এটাই ক'ম আৰু জয় বাবা অগ্নিনাভ